চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে জনাব বিচাৰিছোঁ বৃহৎ সুখবৰ। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে 5টাকৈ বৃহৎ সুখবৰ আহিছে। চৰকাৰে জনাইছে অনুমোদন। অৱশেষত কৰ্মচাৰীসকলৰ দাবী পূৰণ হৈছে। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ যে এইবাৰ NPS বা UPS নহয় OPS প্ৰৱৰ্তনৰ দাবীত কৰ্মচাৰী ফেডাৰেশ্যনৰ ফালৰ পৰা দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছে। অহা 26 ছেপ্টেম্বৰ তাৰিখে কৰ্মচাৰী ফেডাৰেশ্যনে এই দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব। আৰু UPS হৈছে NPSৰে পৰিৱৰ্তিত ৰূপ। গতিকে কৰ্মচাৰীসকলে NPS বা UPS নহয় OPS বিচাৰে আৰু সংগঠনটোৰ ফালৰ পৰা কৰ্মচাৰীসকলক সহযোগ কৰিবৰ বাবে জনোৱা হৈছে। ইপিনে পেঞ্চনাৰসকলৰ বাবে অতি সুখবৰ আহিছে। দেশৰ লাখ লাখ পেঞ্চনাৰ বাবে ডাঙৰ উপহাৰ দিয়া হৈছে যে পেঞ্চনাৰসকলে 1 জানুৱাৰীৰ পৰা দেশৰ যিকোনো ঠাইতে উলিয়াব পাৰিব পেঞ্চনৰ ধন। এমপ্লয়িজ পেঞ্চন স্কিম EPS 1995ৰ অন্তৰ্গত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ বাবে অহা 2025 চনৰ 1 জানুৱাৰীৰ পৰাই আহি আছে ডাঙৰ খবৰ। দেশৰ যিকোনো বেংকৰ শাখাত গৈ লাভ কৰিব পাৰিব পেঞ্চনৰ ধন। CPPS হৈছে কেন্দ্ৰীয় চৰকাৰ চেণ্ট্ৰেলাইজ পেঞ্চন পে'মেণ্ট ছিষ্টেম আৰু এই বিষয়টো কেন্দ্ৰীয় মন্ত্ৰীসভাত 4 ছেপ্টেম্বৰত অনুমোদন জনোৱা হৈছে। এইবাৰ জনাব বিচাৰিছোঁ কৰ্মচাৰীসকলৰ DA বৃদ্ধিৰ খবৰ। এইবাৰ কৰ্মচাৰীসকলৰ DA দীপাৱলীৰ আশে পাশে ঘোষণা কৰিব বুলি খবৰ আহিছে। আৰু প্ৰকাশিত খবৰ অনুসৰি এইবাৰ কৰ্মচাৰীসকলৰ DA 4% বৃদ্ধি হ'ব। কাৰণ পূৰ্বে কেইবাবাৰো 4% বৃদ্ধি কৰিছে আৰু AICPI ইণ্ডেক্সো প্ৰকাশ হৈছে। সেই অনুসৰি 4% DA বৃদ্ধি পাব বুলি খবৰ আহিছে। এইবাৰ জনাব বিচাৰিছোঁ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে আন এটা বৃহৎ গুৰুত্বপূৰ্ণ খবৰ যে অসমৰ কৰ্মচাৰীসকলে UPS কেতিয়াকৈ লাভ কৰিব। শেহতীয়াভাৱে মুখ্যমন্ত্ৰীয়ে জনাইছে যে অসম চৰকাৰ কৰ্মচাৰীসকলেও UPS লাভ কৰিব আৰু 25 এপ্ৰিল তাৰিখৰ পৰাই অসম চৰকাৰ কৰ্মচাৰীসকলেও UPS লাভ কৰিব। এইবাৰ জনাব বিচাৰিছোঁ কৰ্মচাৰীসকলৰ বাবে আন এটা বৃহৎ সুখবৰ। শেহতীয়াভাৱে ৰাজ্য চৰকাৰ কেবিনেটে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। এতিয়াৰ পৰা কৰ্মচাৰীসকলৰ দুৰ্ঘটনাজনিত মৃত্যুৰ ক্ষেত্ৰত 1 কোটি টকাকৈ লাভ কৰিব আৰু স্থায়ী বিকলাংগতাৰ ক্ষেত্ৰত 1 কোটি টকাকৈ লাভ কৰিব আৰু আংশিক বিকলাংগতাৰ ক্ষেত্ৰত 80 লাখ টকাকৈ লাভ কৰিব আৰু সেৱাকালত যিকোনো ৰোগত মৃত্যুৰ ক্ষেত্ৰত 10 লাখ টকাকৈ লাভ কৰিব। এই বীমা কভাৰেজ ৰাজ্যিক কৰ্মচাৰীসকলে বিদ্যমান নিয়মীয়া লাভালাভৰ উপৰিঞ্চি হিচাপে লাভ কৰিব। আৰু এয়া আছিলে আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।